নমস্কাৰ বন্ধু বান্ধৱীসকল তথা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কেনেকুৱা আছে আশা কৰোঁ সকলোৱে ভালে আছা। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰেজাল্টৰ বিষয়ে। মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী ৰেজাল্টক লৈ ছ'চিয়েল মিডিয়াত বৰ্তমান বিভিন্ন ধৰণৰ কণ্ট্ৰভাৰ্চি ভিডিঅ' চলি আছে, কিন্তু সঁচাকৈ মেট্ৰিকৰ ৰেজাল্ট কিমান তাৰিখত দিব, মে' মাহত 10 তাৰিখত 25 তাৰিখত কোনটো মাহত ৰিজাল্টখন ঘোষণা কৰা হ'ব। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই সকলো কথা আলোচনা কৰিম। শুনি থাকিব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে। আৰু কিছুমানে কমেণ্ট কৰিছে কোন ছাবজেক্টত কিমান মাৰ্ক বা কিমান গ্ৰেড দিয়া হয়, সেইটো লৈ মই পিছত আলোচনা কৰিম। এতিয়া আলোচনা কৰোঁ ৰেজাল্টৰ বিষয় লৈ। প্ৰথমতে মই কওঁ যে 3 মে 4 মে'ত পৰীক্ষাৰ ৰেজাল্ট দিয়া হ'ব, কিন্তু কোনটো পৰীক্ষাৰ ৰেজাল্ট দিয়া হ'ব কোনোবাই জানেনে? বহুতে হয়তো জানে আৰু বহুতে হয়তো নাজানে। মই কৈছোঁ 3 মে 4 মে'ত পৰীক্ষাৰ ৰেজাল্ট দিয়া হ'ব। 3 গ্ৰেড 4 গ্ৰেডৰ পৰীক্ষাৰ ৰেজাল্টটো 3-4 মে'ত দিয়া হ'ব, আৰু এই ৰেজাল্টটো শেষ হোৱাৰ পিছতে এইটো ডিচিশ্যন ল'ব মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী ৰেজাল্টৰ বিষয়ে। আৰু যেতিয়া ৰেজাল্টটো ফিক্স হৈ যাব আৰু তেতিয়া আপোনালোকে ছেবাৰ অফিচিয়েল ৱেবছাইটত পাই যাব বাৰ্তাটো, আৰু দিয়াৰ লগে লগে আৰু ইনফৰমেশ্যনটো পাই যাবা মোৰ ভিডিঅ'ৰ জৰিয়তে। আৰু এনেধৰণৰ ইনফৰমেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্টত জনাব। ধন্যবাদ সকলোকে ভিডিঅ'টো চোৱাৰ কাৰণে।